নতুন আশা নতুন পৃথিৱী নতুন নতুন সপোন আছে আমাৰ চকুত জীৱন গঢ়াৰ লক্ষ্য আমাৰ অযুত অযুত সপোন আছে আমাৰ প্ৰাণত সন্মুখলৈ আগুৱাই যাওঁ নৰওঁ আমি থমকি আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম। নমস্কাৰ, আজিৰ উদ্যমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত আছোঁ গুৱাহাটীৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত। এই প্ৰশিক্ষণ কেন্দ্ৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়। আমি আজি তাৰে উমান ল'ম। ইয়াত থকা বিভিন্ন বিষয়ববীয়াসকলে তেওঁলোকৰ মনৰ অনুভৱ প্ৰকাশ কৰিব। আমি কথা পাতিম ইয়াত থকা প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও। তেনেহ'লে আহক আমি দেৰি নকৰি আগবাঢ়োঁ আজিৰ উদ্যমৰ মাজলৈ। দক্ষতা হৈছে সফলতাৰ অন্যতম মাপকাঠি। উদ্যমিতাৰ ক্ষেত্ৰতো দক্ষতা অনিবাৰ্য। দক্ষতা আৰু উদ্যমিতাৰ বিকাশে দেশক শক্তিশালী কৰে। আত্মনিৰ্ভৰশীল দেশ গঢ়াত দক্ষতা আৰু উদ্যমিতাই মূল ভূমিকা পালন কৰে। সেয়েহে যুৱক যুৱতী আৰু উদ্যমীসকলৰ দক্ষতা আৰু উদ্যমিতাৰ উপযুক্ত বিকাশ সাধন অতি গুৰুত্বপূৰ্ণ। মই উপস্থিত আছোঁ এটা শ্ৰেণী কোঠাত। টাৰ্নাৰ ট্ৰেড, এই ট্ৰেডৰ যিগৰাকী প্ৰশিক্ষক তেখেত আছে, লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে পিছফালে দেখিছে আপোনালোকে উপস্থিত আছে। আমি কিছু কথা পাতিব বিচাৰিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। মোৰ নাম ৰিজৱানা চৌধুৰী আৰু মই ইয়াতে ITI ফেকাল্টি হিচাপে আছোঁ। হয়, অকণমান এই ট্ৰেডটোৰ বিষয়ে ক'ব নেকি আমাক? হয়, এইটো টাৰ্নাৰ ট্ৰেড হয় আণ্ডাৰ নেশ্যনেল কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিং। চ' টাৰ্নাৰ ট্ৰেডৰ আণ্ডাৰত আপোনালোকৰ ডিফাৰেণ্ট মেচিনছ যেনেকুৱা লেথ, গ্ৰাইণ্ডিং, শ্বেপিং এইবোৰ মেচিন শিকোৱা হয়। কনভেনশ্যনেল লগতে CNC যোনখিনি অট'মেটেড মেচিনছ হয় সেইখিনিও শিকোৱা হয়। চ' কোৱালিফিকেশ্যনৰ কাৰণে আপোনাৰ 10 পাছ হ'ব লাগিব। 10 পাছ কৰাৰ পিছত আপোনাৰ এডমিশ্যন ল'ব পাৰে ITIৰ কাৰণে। এতিয়া এই কোৰ্চটো কিমান বছৰীয়া, ডিউৰেশ্যন কিমান? ডিউৰেশ্যন আমাৰ 2 years ফৰ টাৰ্নাৰ ট্ৰেড। ট্ৰেড অনুসাৰে আমাৰ ডিউৰেশ্যন চেঞ্জ হয়। যেনেকুৱা ৱেল্ডাৰ ট্ৰেডৰ কাৰণে 1 year, বাকী আমাৰ টাৰ্নাৰ মেচিনিষ্ট এইবোৰ ট্ৰেডৰ কাৰণে 2 years ডিউৰেশ্যন হয়। 2 বছৰত আমাৰ থিয়ৰিটিকেলি লগতে প্ৰেক্টিকেলি ডিফাৰেণ্ট মেচিনছ যেনেকুৱা লেথ মেচিন, টাৰ্নাৰৰ এতিয়া মেইন মেচিনছ হ'ল লেথ মেচিন। চ' লেথ মেচিনৰ আণ্ডাৰ কি অপাৰেশ্যন হয় যেনেকুৱা ফেচিং, টাৰ্ণিং, নাৰ্লিং, গ্ৰুভিং এইবোৰ গোটেইখিনি অপাৰেশ্যন শিকোৱা হয়। প্ৰেক্টিকেল নলেজ সিহঁতৰ যথেষ্টখিনি থাকে। লগতে আমাৰ ইয়াতে যিহেতু আমাৰ প্ৰডাকশ্যন ইউনিট আছে, চ' ইহঁতে প্ৰডাকশ্যনত কেনেকৈ কাম হয় সেইটো ইহঁতৰ এটা আইডিয়া অভাৰভিউ এক্সপ'জাৰ এটা পাই যায়। ইণ্ডাষ্ট্ৰিয়েল এক্সপ'জাৰ যোনটো হয়, যোনটো ইহঁতে পাছ আউট হৈ কিনে এটা ইণ্ডাষ্ট্ৰীত জইন কৰিব পাৰে। চ' সেইটো এক্সপ'জাৰো ইয়াতে পাই যায় ইহঁতে। আমি টাৰ্নাৰ যিটো শ্ৰেণী কোঠা তাত উপস্থিত আছোঁ। কেইগৰাকীমান প্ৰশিক্ষাৰ্থীৰ সৈতে আমি মত বিনিময় কৰিম। প্ৰথমে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম বিকাশ বাহাদুৰ চেত্ৰী। তোমাৰ ঘৰ? মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট নতুন ৰাণী গাঁৱৰ পৰা হয়। এই পাঠ্যক্ৰমটো তুমি কিয় ল'লা? মানে এইটো মোৰ পাৰ্চনেলি এটা ইণ্টাৰেষ্ট আছিল টাৰ্নাৰ ট্ৰেডৰ বাবে। চ' ইয়াত মেইন মেচিনটো হ'ল লেথ মেচিন। মাদাৰ অফ মেচিন বুলি কোৱা হয় কাৰণ ইয়াত বহুতকেইটা অপাৰেশ্যন কৰিব পাৰি, যেনেবা গ্ৰাইণ্ডিং, ড্ৰিলিং, গ্ৰুভিং, শ্বেপিং, টাৰ্ণিং আদি বহুত কিছু কৰিব পাৰি অপাৰেশ্যন। তোমাৰ কেইমাহ হ'ল লোৱা এডমিশ্যন ইয়াত? মই ইয়াত অক্টোবৰ 22 তাৰিখৰ পৰা জইন হৈছোঁ। চ' ইয়াত 2 মাহ হৈ গ'ল। 2 মাহ হৈ গ'ল। যেতিয়া সম্পূৰ্ণ কৰিবা পাঠ্যক্ৰমটো কি ভাবিছা? চাকৰি কৰিবা নে নিজে কিবা কৰিবা? চ' ইয়াত একদম হাৰ্ডৱৰ্ক কৰিম। ইয়াত পৰা যেনে প্লেচমেণ্ট পাওঁ, এটা ভালদৰে চাকৰি এটা পাওঁ, সেই আশা আছে। আন এগৰাকী প্ৰশিক্ষাৰ্থী আছে মোৰ সৈতে, মই তেওঁৰ সৈতে কথা পাতিম। তোমাৰ নাম? নমস্কাৰ, শ্ৰী অংকুৰ দাস। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ হাজোকুলহাটীত। হাজোকুলহাটী। ইয়ালৈ আহিছা, কেনেকুৱা লাগিছে? পৰিৱেশটো কেনেকুৱা লাগিছে? পৰিৱেশটো ভালে লাগিছে, খুব ভালে লাগিছে। তোমাৰো 2 মাহ হৈছে চাগে? 2 মাহ হৈছে। এই পাঠ্যক্ৰমটো যে ল'লা, তুমি খবৰ ক'ত পাইছিলা, গম ক'ত পাইছিলা? মোৰ লগৰ দাদা এটা কৈছিলে, মানে কওঁতে মই লৈছোঁ ইয়াত। তোমাৰ আগ্ৰহ আছিলে সৰুৰ পৰাই? আগ্ৰহ আছিল। নমস্কাৰ, মোৰ নাম শ্ৰী মেঘম চৰগিয়াৰী। মই বাক্সা ডিষ্ট্ৰিক্ট নতুন শ্ৰীপুৰ গাঁৱৰ পৰা আহিছোঁ। এতিয়া তুমি যে ইয়ালৈ আহিলা, প্ৰথম তুমি ক'ত গম পাইছিলা? ছাৰ, আমাৰ দাদা হয় গাঁৱৰ ওচৰৰ, এই আমাক কিবাটো কৈছে ইয়াতে এডমিশ্যন ল'বা, ইয়াতে আহিছোঁ মই। তোমাৰ দাদাৰ পৰা তুমি গম পালা। ইয়াতে আহি তোমাৰ কেনেকুৱা লাগিছে? এই গোটেই পৰিৱেশটো মেমে যিধৰণে শিকাইছে কেনেকুৱা লাগিছে তোমাৰ? শিকাবিলাকতো ভাল লাগছে, বহুত ভাল লাগছে। আন এগৰাকী প্ৰশিক্ষাৰ্থী আছে মোৰ সৈতে, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শংকৰ বড়ো,
তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মানে মৰিবৰী আঞ্চলিকৰ পৰা আৰু গাঁৱটো হ'ল ফালুকা চুবুৰী। তুমি আমি জনাত গান গাই খুব ভাল পোৱা, আমাক অকণমান শুনাবা নেকি? अभी मुझ में कहीं बाकी थोड़ी सी है जिंदगी, जगी धड़कन नहीं जाना जिंदा हूँ मैं तो अभी, कुछ ऐसी लगन इस लम्हे में है, ये लम्हा कहा था मेरा अब है सामने, इसे छू लूं जरा, मर जाऊं या जी लूं जरा। थैंक यू। খুবেই সুন্দৰ, এটা হাত চাপৰি লাগে, ভাল লাগিছে। অধ্যয়নৰ সমান্তৰালভাৱে গীত মাত আদিতো ছাত্ৰ ছাত্ৰীসকলে সমান্তৰালভাৱে আগবাঢ়ি গৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত বহু প্ৰশিক্ষণ প্ৰতিষ্ঠানে এই বিকাশৰ যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় উল্লেখযোগ্য। ইয়াৰ অধীনতে থকা গুৱাহাটীৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ অন্যতম। टूल रूम एंड ट्रेनिंग सेंटर गुवाहाटी, ये अमीन गांव गुवाहाटी में अवस्थित है। ये जो टेक्नोलॉजी सेंटर है या ट्रेनिंग सेंटर है, ये गवर्नमेंट ऑफ इंडिया मिनिस्ट्री ऑफ एमएसएमई की एक संस्था है, जो कि डेवलपमेंट कमिश्नर मिनिस्ट्री ऑफ एमएसएमई के अंडर में ये चालू हो रहा है। ये डेवलपमेंट कमिश्नर मिनिस्ट्री ऑफ एमएसएमई जो होता है वो मिनिस्ट्री ऑफ एमएसएमई के लिए पॉलिसीज, कोऑर्डिनेशन एंड फॉर्मुलेशन ऑफ एक्टिविटीज़ करता है। टूल रूम एंड ट्रेनिंग सेंटर गुवाहाटी ये अमीन गांव में 2000 से शुरू हुआ है। ये 6 एकड़ की ज़मीन के ऊपर ये बनाया गया है। इसका जो ऑब्जेक्टिव है, पहला तो है कि स्किल डेवलपमेंट ट्रेनिंग प्रोग्राम प्रोवाइड करना। दूसरा होता है कि यहाँ जो लोकल एमएसएमई है उनको प्रोडक्शन जो जॉब एंड वर्क ऑर्डर रहता है उसके लिए काम करना। तीसरा होता है कंसल्टेंसी एंड सर्विस सपोर्ट प्रोवाइड करना। ये तीनों ऑब्जेक्टिव के साथ टूल रूम एंड टेक्नोलॉजी ट्रेनिंग सेंटर जो है चालू हुआ है। ये टूल रूम एंड ट्रेनिंग सेंटर जो है ये बहुत पुराना कंसेप्ट है केंद्र सरकार की। 1967 से इसका कंसेप्ट शुरू हुआ है, जो कि पहला जो टूल रूम है या टेक्नोलॉजी सेंटर है वो शुरू हुआ था हमारा CITD सेंट्रल इंस्टीट्यूट ऑफ टूल डिज़ाइन हैदराबाद। उसके बाद केंद्र सरकार ने ऐसा 18 टेक्नोलॉजी सेंटर या टूल रूम पूरी भारतवर्ष में बनाया है। उसमें से एक सेंटर जो है हमारा नॉर्थ ईस्ट में गुवाहाटी में बनाया गया है। ये 2000 से चालू हुआ है। 6 एकड़ की ज़मीन के ऊपर ये पर्टिकुलर ट्रेनिंग सेंटर जो बनाया गया है, ये बेसिकली हमारा 7 डिसिप्लिन के ऊपर काम कर रहा है, 7 ट्रेड के ऊपर काम कर रहा है। अगर मैं बताऊं कि हमारा टूल रूम एंड ट्रेनिंग सेंटर क्या कर सकता है, किसके लिए बनाया गया है और ये अभी तक क्या दे चुका है। टूल रूम एंड ट्रेनिंग सेंटर गुवाहाटी ये अभी तक मोर देन 10,000 ट्रेनीज को ट्रेन कर चुका है। अगर मैं 2023-24 की बात करूं, करीब 18,000 बच्चों को ट्रेनिंग दिया है। उनमें से हमारा कोर ट्रेनिंग जो है जिसको हम बोलते हैं कि जॉब ओरिएंटेड ट्रेनिंग प्रोग्राम, मोर देन 8,000 बच्चों को हमने उसके लिए तैयार किए हैं। उसमें से हम लोग 5,000 बच्चों को प्लेसमेंट एंड जॉब एम्प्लॉयमेंट की अपॉर्चुनिटी भी प्रोवाइड कर चुके हैं। अगर मैं इसके साथ साथ प्रोडक्शन एक्टिविटी की बात करूं, मोर देन 1200 कंपनी जो हमारा यहाँ आसाम का है या भारतवर्ष की दूसरे मतलब स्टेट की है, उनके लिए भी हम लोग काम कर चुके हैं। और इसके साथ साथ हमने
मोर देन 200 कंसल्टेंसी एंड सर्विस सपोर्ट भी प्रोवाइड कर चुके हैं। आप लोगों को ये बताना चाहता हूं, हमारी भारतवर्ष में एकेडमिक या कन्वेंशनल एजुकेशन सिस्टम को छोड़ के एक दूसरा मेथड या दूसरा मीडियम ऑफ ट्रेनिंग एजुकेशन है जो कि तैयार करता है यूथ को आगे की इंडस्ट्री में काम करने के लिए। ये एक पर्टिकुलर अपॉर्चुनिटी है जिसमें हमारा कन्वेंशनल एजुकेशन सिस्टम से निकल के बच्चे इंडस्ट्री की जो काम होता है उसके लिए तैयार होना। और टूल रूम एंड ट्रेनिंग सेंटर 2000 से इसके ऊपर काम करते रहा है। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী আৰু উদ্যমীসকলৰ বাবে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ সফলতাৰ মাৰ্গদৰ্শন। এই প্ৰশিক্ষণ কেন্দ্ৰত বহু দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন পাঠ্যক্ৰম আৰু কাৰ্যসূচী আছে। নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা বৃহৎ চৌহদটোত প্ৰশিক্ষণৰ সকলো ধৰণৰ সা সুবিধা আৰু ব্যৱস্থা উপলব্ধ। Our center is at the forefront of providing skill training programs for the youths. The main objective is to empowering them with the skill education which makes them employable for the local industries. The type of training that is being provided by our organization are basically in the engineering as well as in the technical trades in the sectors like general engineering, capital goods and manufacturing, electronics and hardware, construction and many more. Apart from conducting skill development program for the youth, we are providing skilling for the industrial workforces to make them competitive, align with the modern technology and which will help them for their as well as the growth of the industries. Apart from skilling, the way we are helping entrepreneurs is to provide them the technical supports. A lot of machineries is available within our center and these machines are used to provide technical consultancy, technical as well as manufacturing support to the industries. This is a unique center that is available in the entire northeastern region which is capable to provide training in very wide spectrum. My request to all the stakeholders, all the parents to kindly once visit our organization, see our facilities, understand the importance of the skill development training program because it's a future, it will make the youth employable for the industry. মই বৰ্তমান উপস্থিত আছোঁ ফিটাৰ বিভাগৰ যিটো পাঠ্যক্ৰমৰ শ্ৰেণীকোঠা, এই শ্ৰেণীকোঠাত উপস্থিত আছোঁ আৰু মোৰ সৈতে উপস্থিত আছে এই পাঠ্যক্ৰমটোৰ যিগৰাকী ফেকাল্টি প্ৰশিক্ষকগৰাকী উপস্থিত আছে। প্ৰথমে আপোনাৰ সৈতে আমি পৰিচয় হৈ ল'ম। প্ৰথমে আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম হৈছে অভিলাষ ভৰালী আৰু মই বৰ্তমান ফিটাৰ কোৰ্চটো মানে পাঠ্যক্ৰম কৰি আছোঁ। হয়, এতিয়া এই কোৰ্চটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছোঁ। 2 years কোৰ্চ হয়, ফিটাৰ কোৰ্চ আপোনাৰ SCBT আণ্ডাৰত আছে। আপোনাৰ এইটো ITI কোৰ্চ হয়, গতিকে ইয়াত মানে কেনেকুৱা হয় আপোনাৰ মানে যেনেকুৱা ফিটাৰ এটা ট্ৰেড থাকে তেনেকুৱা আপোনাৰ ইলেক্ট্ৰিচিয়ান আছে, টাৰ্ণাৰ আছে। গতিকে মানে যিটো আমাৰ ফিটাৰ ট্ৰেডটো আছে সেইটো আপোনাৰ কোৱা হয় মাদাৰ ভল্টেজ বুলি কয়। মানে তাত কেনেকুৱা হয় আপোনাৰ গোটেইখিনি বস্তু মানে আপোনাৰ ধৰি লওক প্লাম্বিং শিকোৱা হয়, ফিটিংখিনি শিকোৱা হয়, তাৰ লগতে আপোনাৰ ৱেল্ডিংখিনি শিকোৱা হয়, তাৰপিছত আপোনাৰ মেচিন চবখিনি শিকোৱা হয়। গতিকে মানে গোটেইখিনি বস্তু একেলগে শিকোৱা হয় ইয়াতে। যুৱকসকলৰ সমান্তৰালভাৱে আমাৰ যুৱতীসকলো ফিটাৰ পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী হৈ পৰিছে আৰু টুল ৰুম আৰু প্ৰশিক্ষণ কেন্দ্ৰত তেনে এগৰাকী যুৱতীক আমি লগ পাইছোঁ। প্ৰশিক্ষাৰ্থী আমাৰ সৈতে আছে, ফিটাৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থী। তোমাৰ নামটো কোৱা প্ৰথমে। মোৰ নাম শ্ৰী দীপ্তি দাস, মই হাজো মনাগুচিৰ পৰা আহিছোঁ। তোমাৰ এই যে পাঠ্যক্ৰমটো তুমি ল'লা, প্ৰথমে ক'ত গম পাইছিলা? মোৰ ওচৰৰ এজন দাদা আছিল, দাদাজনে মোক ক'লে TRTC টুল ৰুম ট্ৰেইনিং চেণ্টাৰত এনেকৈ ফিটাৰ যোনটো মানে ট্ৰেড হয় সেইটো ভাল হয় আৰু ভাল হয়। এতিয়া ইয়ালৈ আহি তোমাৰ কেনেকুৱা লাগিছে? গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে? ভালে লাগিছে, ইয়াৰ ক্লাছবোৰ ভালকৈ হয়, ইয়াৰ ট্ৰেইনিংবোৰ বহুত ভাল লাগি আছে, মেম ছাৰ চববোৰ ভাল হয়। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত দাস। অভিজিত দাস, তোমাৰ ঘৰ ক'ত? হাজো। হাজো। এতিয়া তুমি যেতিয়া পাঠ্যক্ৰমটো লৈছিলা তোমাৰ মা দেউতাই তোমাক অনুমতি দিছিল নে? তুমি ক'ত গম পাইছিলা? প্ৰথমে খবৰটো ক'ত পাইছিলা যে এনেকুৱা এটা ট্ৰেড আছে বুলি?
মই ইউটিউবত ভিডিঅ' চাইছিলোঁ এটা ইউটিউবাৰ এটাত চাইছিলোঁ আৰু মোৰ সৰুৰ পৰা ইচ্ছা আছিল ফিটাৰ ট্ৰেড ল'বৰ কাৰণে আৰু ইয়াতে ল'বৰ কাৰণে ইচ্ছা আছিল মোৰ TRTCত। যেতিয়া প্ৰথম ইয়াত এডমিশ্যন ল'বলৈ আহিছিলা মা দেউতাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল? মা দেউতাই কি কৈছিলে তোমাক? যাবই দিছে, কৈছে কি যোৱা সেনেকৈ কৈছে আৰু যাব দিছে। এতিয়া তুমি কি ভাবিছা কোৰ্চটো সম্পূৰ্ণ কৰাৰ পাছত কি কৰিম বুলি ভাবিছা? কোৰ্চটো সম্পূৰ্ণ কৰি মই হায়াৰ ষ্টাডি কৰিম বুলি ভাবিছিলোঁ, পলিটেকনিক বা BTech এনেকুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী জুলিয়াছ শৰ্মা। তোমাৰ টংলাত ঘৰ নহয়? টংলাৰ কোন ঠাইত? টংলা চাৰণপাৰা। এতিয়া ইয়াত তোমাৰ কেইমাহ হ'ল? 2 মাহ হৈছে। 2 মাহ হৈছে। প্ৰথম ক'ত গম পাইছিলা? মোৰ দাদা এজনে কৈছিলে ইয়াত এনেকুৱা এখন চেণ্টাৰ আছে য'ত ট্ৰেইনিং হয় আৰু ৰিয়েল টাইম এক্সপিৰিয়েঞ্চ হৈ থাকে তাত, সেইবাবে মোক ইয়ালৈ পঠাইছিলে। তোমালোকে যে এই মেচিনটো দেখিছে এইটো মেচিনটোৰ নাম হ'ল টেবুল টপ CNC মেচিন। আমি এডভান্স মেচিনৰ পাছত যাম। আগত আমি টেবুল টপত আমাৰ মেচিন প্ৰগ্ৰামিং কেইটা কৰিম। তো এইকেইটা হ'ল প্ৰগ্ৰামিং, G কোড, M কোড দি কেনে আমি প্ৰগ্ৰামিং কৰোঁ। আমি বৰ্তমান উপস্থিত আছোঁ CNC পাঠ্যক্ৰমৰ যিটো শ্ৰেণী কথা, সেই শ্ৰেণীৰ কথাত উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে এই পাঠ্যক্ৰমৰ যিগৰাকী প্ৰশিক্ষক, তেখেত মোৰ সৈতে উপস্থিত আছে। প্ৰথমে আপোনাৰ আমাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক দিয়ক। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ মল্লিক। মই ইয়াতে এজ এ ছিনিয়ৰ স্কিল প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ হিচাপে কাম কৰি আছোঁ। তো মানে এই প্ৰগ্ৰামটো ৰিচেণ্টলি আমি ষ্টাৰ্ট হৈছে, আমি আগতো কৰাই আহিছোঁ। প্ৰগ্ৰামটোৰ নাম হ'ল এছিষ্টেণ্ট অপাৰেটৰ CNC মিলিং বা CNC টাৰ্ণিং। CNC কি হয় একচুৱেলি? CNC যে কম্পিউটাৰ নিউমেৰিকেল কণ্ট্ৰল। আপোনালোকে চাব বিভিন্ন ধৰণৰ মেচিনছ আছে যোনবোৰ মানুহে দ্বাৰা চলিব লগা হয়, কিন্তু কি হৈছে আজিকালি মানুহে মানে ইণ্ডাষ্ট্ৰীয়ে বিচাৰে যে কম সময়ত বেছি প্ৰডাক্টছ বনে। তো সেইটোৰ কাৰণে CNC মেচিনটো আহিছে যোনটোৰ নাম হ'ল কম্পিউটাৰ নিউমেৰিকেল কণ্ট্ৰল। সেইটোৱে কি কৰে, প্ৰগ্ৰামিঙৰ দ্বাৰা মেচিন চলোৱা যায়। তো আমি কেণ্ডিডেটছে কি কৰে, প্ৰগ্ৰামিং কৰোৱা যায়, প্ৰগ্ৰামিং কৰি কেনে মেচিনত ইমপ্লিমেণ্ট কৰে, সেইটোৰ দ্বাৰা মেচিন নিজে নিজে চলে। যেনেকৈ ধৰি লওক বিভিন্ন ধৰণৰ কমপ্লেক্স জব হৈ গ'ল, স্ক্ৰু হৈ গ'ল, নাট হৈ গ'ল, বল্ট হৈ গ'ল, এইবোৰ যেতিয়া আপোনালোকে চাব বনাবলৈ, সেইটো কনভেনশ্যনেল মেচিন দ্বাৰা বনোৱা যায়। কিন্তু CNCত কি হয়, বহুত কম সময়ত বহুত বেছি পাৰ্টছ বনি যায়, সেইটোৱে CNC বুলি কোৱা হয়। ইয়াতে ষ্টুডেণ্টখিনি যে আহিছে, ইয়াতে মেইনলি সিহঁতে 4 মাহৰ প্ৰগ্ৰাম কৰিব আহিছে। প্ৰগ্ৰামটোৰ নাম হ'ল এছিষ্টেণ্ট অপাৰেটৰ CNC টাৰ্ণিং আৰু এই প্ৰগ্ৰামটোৱে স্পনচাৰ কৰিছে স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট গুৱাহাটী। CNC যিটো পাঠ্যক্ৰম, এই পাঠ্যক্ৰমতো যুৱকসকলৰ সমান্তৰালভাৱে আমাৰ যুৱতীসকলো আগবাঢ়ি আহিছে। আমি কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ, আমি তেওঁলোকৰ সৈতে কথা পাতিম। তোমাৰ নামটো কোৱা প্ৰথমে। ৰিস্মিতা বৰা। তোমাৰ ঘৰ? মোৰ বোকাঘাট। বোকাঘাটৰ পৰা আহিছা, বহুত দূৰৰ পৰা আহিছা। ইয়াত ক'ত আছা তুমি? ইয়াত হোষ্টেল দিছে। হোষ্টেলত আছা। এই পাঠ্যক্ৰমটো কিয় ল'লা তুমি? ছাৰ, আজি যুগত মানে আপোনাৰ ইণ্ডাষ্ট্ৰীবিলাকত CNCটো বহুত ব্যৱহাৰ হৈছে যে কম সময়তে বহুতখিনি জব বনাব পাৰি যিহেতু, আৰু আমি ইয়াতে এইটো CNC কেনেকৈ কৰিব পাৰে, কেনেকৈ শিকিব পাৰে, ইয়াত শিকি মেলি প্লেচমেণ্ট সোনকালে পাব পাৰি কোৱা শুনিছোঁ। সেইটো কাৰণে আমি প্লেচমেণ্টৰ কাৰণে যাতে আমিও CNCটো শিকি আমি ভাল কোম্পানীত জব এটা পাব পাৰোঁ, সেইটো কাৰণে আহিছিলোঁ। নিশ্চয়। ইয়ালৈ আহি, এই প্ৰশিক্ষণ কেন্দ্ৰলৈ আহি তোমাৰ কেনেকুৱা লাগিছে? ছাৰ, ভাল লাগিছে। যিহেতু হোষ্টেলত আছা বুলি কৈছা, কেনেকুৱা হোষ্টেলৰ পৰিৱেশ কেনেকুৱা? ভাল। আমি সকলোবোৰ সুবিধাই পাইছোঁ ইয়াত। আপোনাৰ খোৱাবোৰ ফ্ৰী দিছে যিহেতু, আৰু থকা মেলা সকলোবোৰ সুবিধাই পাইছোঁ আমি ইয়াতে। নমস্কাৰ ছাৰ, মোৰ নাম প্ৰিয়ম বৰুৱা আৰু মই যোৰহাট ডিষ্ট্ৰিক্টৰ বৰপেটা মাজগাঁৱৰ পৰা আহিছোঁ। যোৰহাটত তোমাৰ ঘৰ। এতিয়া ইয়াত ক'ত আছা তুমি? মই হোষ্টেলত আছোঁ। হোষ্টেলত আছা। এই পাঠ্যক্ৰমটো যে ল'লা তুমি, প্ৰথমে ক'ত গম পাইছিলা? ছাৰ, আমি G2 ফাউণ্ডেশ্যনৰ পৰা এই অনুষ্ঠান ইনষ্টিটিউটখনৰ বিষয়ে আমি গম পালোঁ, তাৰপিছত আমাক জনোৱা হ'ল, তেনেকৈয়ে আমি ইয়ালৈ আহি এডমিশ্যন লৈছা। এতিয়া সম্পূৰ্ণ কৰি তুমি কি ভাবিছা, কি কৰিবা? মোৰ পৰিকল্পনা এয়া যে ইয়াত যিবিলাক এডভান্স মেচিনিং স্কিল শিকোৱা যাব, তাৰ সহায়ত যাতে মই এটা ভাল ছেক্টৰ বা ইণ্ডাষ্ট্ৰীত প্লেচমেণ্ট সুবিধা পাওঁ। মোৰ নাম পল্লৱী গৈ, মোৰ ঘৰ টিংখং ডিব্ৰুগড়ৰ পৰা আহিছোঁ। মই SLC পাছ কৰি আহিছোঁ। এটা কবিতা শুনিম তোমাৰ। কবিতাৰ শিৰোনাম কাঞ্চন। হঠাৎ এদিন যন্ত্ৰণাকৰ বাতৰিত কাঞ্চনে হিয়া ঠাকুৰি কান্দিছে। ৰিক্ত হ'ল বুকু, তাইৰ হেঙুলীয়া আভা অদৃশ্যৰ সমাধিতত জীৱনে সুন্দৰ কলি। অকালতে খহি গ'ল চিৰাল ফাট দিলে হিয়াৰ বাকৰি। সংগীবিহীন জীৱন যাত্ৰাত উকা হিৰল কিমান যে বেদনা। ছটাছটি খহিল মধুৰ চানেকি, ঘনবোৰ মেঘৰ দৰে ছাতি ধৰিল তাইৰ জীৱন অবাহ। খুবেই সুন্দৰ, এটা হাত চাপৰি লাগে সকলোৰে।
ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমাৰ প্ৰশিক্ষাৰ্থীসকলে অধ্যয়নৰ সমান্তৰালভাৱে তেওঁলোকে নিজৰ ৰুচি অভিৰুচিৰ মাজেৰে আগবঢ়াই লৈ গৈছে আৰু এইসকল প্ৰশিক্ষাৰ্থী এইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ ভৱিষ্যত আগবঢ়াই লৈ গৈছে আমাৰ দেশ আমাৰ জাতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰশিক্ষাৰ্থীসকলে এদিন নিশ্চয় নিজৰ শ্ৰম আৰু সাধনাৰ জৰিয়তে আমাৰ দেশখনক আগবঢ়াই লৈ যাব টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত উপযুক্ত তাত্ত্বিক আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে উদ্যমীসকলক সম্পূৰ্ণ যোগ্য আৰু উদ্যোগী কৰি গঢ় দিয়া হয় কেন্দ্ৰটোত থকা ৱৰ্কশ্বপত প্ৰশিক্ষণৰ অত্যাধুনিক সা সুবিধা আছে যাৰ জৰিয়তে যুৱক যুৱতী আৰু উদ্যমীসকলে ব্যৱহাৰিক আৰু স্বনিৰ্ভৰশীলতাৰ উপযুক্ত প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ এটা পায়োনিয়াৰ ইনষ্টিটিউট আমাৰ নৰ্থ ইষ্টত আছে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত আমাৰ ইয়াতে ক্লাছ 8 পাছৰ পৰা আপ টু বিটেক এমটেকলৈ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয় যিখিনি প্ৰশিক্ষণৰ মাধ্যমেৰে আমাৰ ল'ৰা ছোৱালী গাঁও অঞ্চলৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে উদ্যমিতা বিকাশ কৰি তেওঁলোকৰ কৰ্মসংস্থাপনৰ সুবিধা কৰিব পাৰে তাৰ কাৰণে টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে অহৰহৰ চেষ্টা কৰি আছে যোৱাটো বিত্তীয় বৰ্ষত টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে প্ৰায় 18,000 গাঁও অঞ্চলৰ ল'ৰা ছোৱালীক প্ৰশিক্ষণ সামৰণি মাৰিছে আৰু তেওঁলোকৰ বিভিন্নজন ল'ৰাই বিভিন্ন অৰ্গেনাইজেশ্যনত তেওঁলোকে কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে আৰু এইবেলিও আমাৰ এতিয়ালৈ আমাৰ প্ৰায় 10,000 ল'ৰা ছোৱালীক আমি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ আমাৰ এই বছৰ আমি প্ৰায় 20,000 ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াতে তেওঁলোকে প্ৰশিক্ষণ ল'বৰ কাৰণে আহে আমাৰ ইয়াতে 400 ল'ৰা ছোৱালী একেলগে থাকি তেওঁলোকে প্ৰশিক্ষণ ল'ব পৰা সুবিধা আছে গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ স্কিমৰ মাধ্যমেৰে তেওঁলোকে ফ্ৰী কোনো পইচা নিদিয়াকে ইয়াতে এটকাও নিদিয়াকে তেওঁলোকে আমাৰ ইয়াতে প্ৰশিক্ষণ ল'ব পাৰে আৰু এই প্ৰশিক্ষণৰ সুবিধাকণ ল'বৰ কাৰণে মই অসমবাসীক তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি শিক্ষিত নিবনুৱা আছে তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে আহি যাতে আমাৰ এই টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লয় আৰু এই প্ৰশিক্ষণৰ মাধ্যমেৰে তেওঁলোকে এজ এ এণ্টাৰপ্ৰিনাৰ হিচাপে গঢ় ল'ব পাৰে গঢ় দিব পাৰে নিউ এণ্টাৰপ্ৰিনাৰ গঢ় দিব পাৰে লগতে মই এইখিনিও আহ্বান কৰিম আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱাসকলক টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত আমাৰ বেছিক যিখিনি ট্ৰেইনিং আছে বেছিক ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি যিখিনি মডাৰ্ণ টেকনিক যেনে 3D প্ৰিণ্টিং হওক CNC টেকন'লজি হওক ৰবটিক্স হওক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আমাৰ ইয়াতে দিয়া হয় তেওঁলোকে এইবিলাক প্ৰশিক্ষণৰ মাধ্যমেৰে তেওঁলোকে প্লেচমেণ্ট অপৰচুনিটিটো সহজতে ল'ব পাৰে মই উপস্থিত আছোঁ মেচিনিজ বিভাগত আৰু এই বিভাগৰ যিগৰাকী প্ৰশিক্ষক আছে তেওঁৰ সৈতে আমি কথা পাতিম প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ মোৰ নাম তপন সোণোৱাল মোৰ ঘৰ ধেমাজি হয় এতিয়া আপুনি প্ৰশিক্ষক হিচাপে আছে মেচিনিজ এই বিভাগটোৰ বিষয়ে অকণমান ক'ব নেকি আমাক হয় মেচিনিজ হয় আপোনাৰ এইটো ITR এটা আপোনাৰ কোৰ ট্ৰেড বুলিয়ে ক'ম আমি কাৰণ যদি কি আমাৰ ইণ্ডাষ্ট্ৰীত যিখিনি আমাৰ প্ৰয়োজন হয় বা মেচিন টুলবোৰ সেইখিনি গোটেইখিনি ইয়াতে দিয়া হয় কনভেনশ্যনেলৰ পৰা আপোনাৰ আজিকালি যিখিনি CNC আহিছে গোটেইখিনি বস্তু সিহঁতে ইয়াত পাই যায় উইথ সিহঁতৰ এমপ্লয়বিলিটি স্কিল সেইবোৰ গোটেইখিনি ডেভেলপ কৰি দিয়া হয় ইয়াতে এই পাঠ্যক্ৰমটো কিমান বছৰীয়া এইটো 2 বছৰ আপোনাৰ ট্ৰেইনিং হয় 2 বছৰ কোৰ্চ হয় যোগ্যতা কি লাগে যোগ্যতা ইয়াৰ আপোনাৰ ক্লাছ 10 পাছ হ'লে হৈ যায় ষ্টুডেণ্ট এটা ক্লাছ 10 পাছ হ'লে ইয়াত এডমিশ্যন ল'ব পাৰি আৰু আমি বৰ্তমান উপস্থিত আছোঁ ইলেক্ট্ৰিচিয়ান যিটো ট্ৰেড আছে এই ট্ৰেডত উপস্থিত আছোঁ আৰু এই শ্ৰেণীকোঠাত থকা যিগৰাকী প্ৰশিক্ষক আমি তেখেতক লগ পাইছোঁ তেখেতৰ সৈতে আমি অকণমান কথা পাতিম প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ মোৰ নাম অৰূপজ্যোতি দাস মই ইয়াতে আপোনাৰ ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত আজি 5 বছৰ ধৰি কাম কৰি আছোঁ তো লগতে মই ইয়াতে মেচিন যিখিনি আছে সেইখিনি মেইনটেনেন্সৰ কাম চাওঁ লগতে যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আছে ইহঁতক প্ৰশিক্ষণ দিওঁ এই কোৰ্চটোত কোৱালিফিকেশ্যন মিনিমাম 10 পাছ লাগে আৰু এই কোৰ্চটোৰ ডিউৰেশ্যন হৈছে 2 ইয়াৰ্ছ
এই কোৰ্চটোত আপোনালোকৰ কি কৰে ইয়াতে ইলেক্ট্ৰিকেলৰ যিখিনি হাউচ ৱেৰিং থাকে হাউচ ৱেৰিঙৰ পৰা ষ্টাৰ্ট কৰি আমি যিখিনি ফেন ৱাইণ্ডিং হওক মটৰ ৱাইণ্ডিং হওক মটৰবিলাক কেনেকৈ কানেকশ্যন কৰে প্লাছ ট্ৰেন্সফৰ্মাৰবিলাক কেনেকৈ টেষ্টিং কৰে গোটেইখিনি ট্ৰেইনিঙে আমি এই কোৰ্চটোত দিয়া হয় তো এইটো আপোনাৰ SCVT ষ্টেট কাউন্সিল ভকেশ্যনেল ট্ৰেইনিঙৰ আণ্ডাৰত হয় তো এইটো চাৰ্টিফিকেটখন লোৱাৰ পিছত ইহঁতে যিবিলাক আমাৰ ৰেলৱে হওক বা ONGC অইল তাতে আমাৰ কি হয় যিবিলাক চাকৰি ওলায় তাতে আমি মানে সিহঁতে এপ্লাই কৰিব পাৰে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাঞ্জল কলিতা মই ইয়াত বিশেষকৈ আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিংটো আৰু প্লেচমেণ্টটো চাই আছোঁ আপোনালোকে গম পালে আমাৰ বহুকেইজন বিষয়ে অলৰেডি কৈ গ'ল যে আমাৰ ইয়াত কি ট্ৰেইনিং প্ৰগ্ৰেমবিলাক হয় ট্ৰেইনিং ক'লেই নহ'ব আমি ট্ৰেইনিং কৰি তাৰপিছত কৰিম কি হয় তেওঁ জব কৰিব লাগিব নহ'লে কোনোবা এটা এণ্টাৰপ্ৰিনাৰ বা বিজনেছ ষ্টাৰ্ট কৰিব লাগিব চ' এই দিশত আমাৰ টুলৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে এটা ভাইটেল ৰোল এটা প্লে কৰি আহিছে যে আমাৰ ইয়াত যিমান সংখ্যক ল'ৰা ছোৱালীয়ে ইয়াত ট্ৰেইনিং লৈছে তেওঁলোকৰ আমি প্লেচমেণ্টৰ ব্যৱস্থাটো নাইবা কোনোবা এণ্টাৰপ্ৰিনাৰ যদি হ'ব খোজে সেই ব্যৱস্থাখিনি আমাৰ ইয়াৰ পৰা কৰি দিম এতিয়া কথাটো হৈছে আমি যিমানবিলাক ল'ৰা এতিয়ালৈকে ট্ৰেইনিং হৈ গ'ল তাৰে ভিতৰত আমি প্ৰায় 70 to 80% ল'ৰাক এতিয়ালৈকে প্লেচমেণ্ট দি আহিছোঁ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি ল'ৰা ছোৱালীবিলাক পঠাওঁ বম্বে চেন্নাই পুনে এনেকুৱা আৰু আমাৰ লোকেলতো আমাৰ প্ৰায় 200টামান ইণ্ডাষ্ট্ৰীৰ লগত আমাৰ এটা ৰিলেশ্যন এটা আছে তেওঁলোকতো আমি ইয়াত লোকেলিও আমি কৰ্মসংস্থানৰ ব্যৱস্থাটো কৰি দিওঁ আৰু মোৰ উঠি অহা প্ৰজন্মক এটাই অনুৰোধ থাকিব যে আমাৰ যি এই ট্ৰেইনিংবিলাক ইয়াত প্ৰদান কৰা হয় এই ট্ৰেইনিংবিলাক উঠি অহা প্ৰজন্মক মোৰ ৰিকুৱেষ্ট থাকিব তেওঁলোকে আহক এনেকুৱা ট্ৰেইনিংবিলাক লওক লৈ কিনে তেওঁলোকে জীৱিকা নিৰ্বাহৰ এটা পথ বাছি লওক আমাৰ ৱেবছাইটটো হৈছে www.trtcguwahati.org এই ৱেবছাইটত আমাৰ যিমানবিলাক ট্ৰেইনিং প্ৰগ্ৰেম হয় এই গোটেইখিনি আপোনালোকে ডিটেইলছখিনি পাব এই ছাইটটোত ভিজিট কৰিব আৰু এই চেগতে মই DD দূৰদৰ্শন অসমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এই ষ্টেপ এটা লৈছে আৰু তেওঁলোকে এই ষ্টেপটো লৈ বিভিন্ন প্ৰান্তত এই মেছেজটো দিয়াৰ প্ৰয়াস কৰাৰ বাবে ধন্যবাদ কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ বাবে সজাগতা অতি আৱশ্যক সেয়েহে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ লগত কেন্দ্ৰসমূহৰ নিবিড় সম্পৰ্ক অতি জৰুৰী গুৱাহাটীৰ টুলৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে এই বিকাশ ত্বৰান্বিত কৰি গৈছে যুৱক যুৱতীসকলক উপযুক্ত মঞ্চ প্ৰদান কৰি গ্ৰামাঞ্চলৰ পৰা আৰম্ভ কৰি সকলো ঠাইৰে যুৱ উদ্যমীসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে দক্ষতা আৰু উদ্যমিতা বিকাশৰ ক্ষেত্ৰত এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে আগবঢ়োৱা অৱদান অতি প্ৰশংসনীয় দক্ষতা আৰু উদ্যমিতা বিকাশে আত্মনিৰ্ভৰশীলতাৰ বাট প্ৰশস্ত কৰে গুৱাহাটীৰ টুলৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা আগবঢ়াই গৈছে আমাৰ যুৱক যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণ দি তেওঁলোকৰ আত্মসংস্থাপনৰ বাট মুকলি কৰাত এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে যথেষ্টখিনি অৱদান আগবঢ়াই গৈছে আমি আজি যথেষ্টখিনি কথা পাতিলোঁ বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে উমান ল'লোঁ আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আপোনালোকে চাই থাকিব DD অসম আজিৰ উদ্যমৰ পৰা বিদায় লৈছোঁ নমস্কাৰ No cinta, no